কলিৰ দীপ্তি আজি ম্লান পৰি গ'ল তিক্ততাৰে গোটেই জীৱন পান কৰি পিষ তাৰ আকণ্ঠ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰিছে উচ্চাৰণ দেহ কণ্ঠে চেপি ধৰি কণ্ঠ নলীবোৰ লিখি দিলে দীপ্ত ললাটত কলংকহীন হস্তাক্ষৰ জাৰজ হৃদয়ত সাঁচি থোৱা আগন্তুক কাল বেগী ধুমুহাই মেঘৰ মাজত বিদ্যুতৰ লহৰে ধমনীতাতি মোৰ ভোগ প্ৰবাহিত বিদ্ৰোহ নাচি উঠক মোৰ মনত বন্দৰো বজাই দেখিব মণিপুৰে আজি দেখিব চক্ষ ৰক্ষ নাগ নৰগন্ধৰ পকিন্নৰে এই মণিধ্বজৰ ৰুদ্ৰ ৰূপ আহিছেনে দেৱতালোকে কোৱা কি দিলে সংবিধান সংবিধান যি দিলে আই ক'বলৈ মোৰ জিভা পাৰ পুত্ৰ বুলি চৰণ সেৱা কৰি পাই আহিছে তোমাৰ পুত্ৰই পদাঘাত কিন্তু কিয় বাছা ভাবিছিলো আই মই লৱকুশই যিদৰে দিছিল পিতৃৰ পৰিচয় ময়ো দিম পিতৃ পৰিচয় সমৰ ক্ষেত্ৰত কিন্তু তোমাৰ আদেশ মানি পিতৃৰ চৰণ বন্দনা কৰি পাই আহিছো মই জাৰজ আখ্যা চাৰোটি সন্তান অনুৰাগে ঢালি চৰণত পালো আজি পতাঘাত শান্ত হোৱা নকৰিবা ক্ৰন্দনাই আজি দিম মই অপমানৰ উচিত সংবিধান আজি মই দিম সংবিধান যদি এতিয়া তব পুত্ৰৰ দীপ্ত ললাটত ৰঙা ফুট ৰক্ত চন্দনৰ আচলৰ ধন সৰ্বনাশ আৰু তই কিয় কৰিব খুজিছ সৰ্বনাশ হৈ গ'ল দিয়াই অনুমতি যুদ্ধ আৰম্ভ কৰো মই পাৰ্থৰ বিপক্ষে দিয়া অনুমতি মাতৃ মনোবাঞ্ছা বুজিছো যিদৰে মই ইলাৱন্ত কুমাৰক যুদ্ধৰ বাবে সজ্জিত কৰি দিছিলোঁ ঠিক সেইদৰে আজিও তোমাক মই ৰণসাজেৰে কৰিম সজ্জিত ময়ো মাতৃ বাছা
ময়ো মাতৃ দিম তোমাক প্ৰসন্ন বিদায়। দিয়াই মোক প্ৰসন্ন বিদায়। ভনী চিত্ৰা, বাইদেউ তুমি আজি উপেক্ষিত লাঞ্ছিত। কিয় হৈছে তুমি শোকত কাতৰ? বাইদেউ দিয়া মোক প্ৰসন্ন বিদায়। ধৈৰ্য আৰু মোৰ নহৈছে আই। দিয়া ৰবা বাছা, তুৰন্তে আনিম মই যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ সঁজুলি যোজনাই। আই বাছা আই মন কষ্ট বুজিছো তোমাৰ, কিন্তু মই কি কৰিম জননী? শুনা জননী, বাছা যদি এই যুদ্ধত মণিপুৰৰ হয় জয়, তেন্তে মাৰ যাব তোমাৰ কপালৰ ৰঙা ফুটি। কিন্তু আই যদি মণিপুৰৰ হয় পৰাজয়, হেৰুৱাব লাগিব তুমি তোমাৰ বকুল সন্তানক। নাই বাছা, তেনে কথা নকবি তই। বাছা লোৱা এই ধন, তোমাক মই যুদ্ধৰ বাবে কৰিম প্ৰস্তুতি। জয় পাণ্ডৱৰ জয় জয় পাণ্ডৱৰ জয় জয় মহামহাবীৰগণৰ জয় জয় জয়। বাছা শুনাই হোৱা শত্ৰুৰ গৰ্জন, দিয়া মোক প্ৰসন্ন বিদায়। বাছা লোৱা এই গংগাবাদ, বিপদত শত্ৰুক কৰিবা নিধন। চোৱা চিত্ৰা, বাইদেউ তোমাৰ বীৰ পুত্ৰক এবাৰ চোৱা। তেজুদীপ্ত মহাবীৰ তেওঁ। দিয়া তুমি নিজ হাতেৰে তিলক পিন্ধাই। কৰা আশীৰ্বাদ, যুদ্ধত যেন মই হওঁ বিজয়। হে মাতৃদয়, বাছা কৰা আশীৰ্বাদ মোক, যুদ্ধত মই হওঁ বিজয়। বাইদেউ এতিয়া কি হ'ব বাইদেউ? পিতা পুত্ৰ যদি যুদ্ধক্ষেত্ৰত হয় সন্মুখীন, তাৰ বাবে তুমি নকৰিবা চিন্তা। নিশ্চয় ভগৱানে আমাক কৰিব সহায়। ব'লা বাইদেউ, ভগৱানৰ ওচৰত আমি কৰোঁগৈ প্ৰাৰ্থনা। ব'লা চিত্ৰা।